তাকে হেৰি নহয় এই দেউতাই গ'লো বিহু গ'লো অ বুঢ়াটো এই পিছফালে কিবা কাম কৰি আছে বাদ দিয়ক আপুনি ৰেষ্ট লওক আপুনি অলপ খাই বুঢ়াতে পিছফালে কিবা কৰি আছে তই বচোন তোলে মই ধুনীয়াকে ভাত পানী ধুনীয়াকে বনাই থৈছো ভৰি হাত ধুই পেলাই খাই বল ৰচোন ক'ৰ পৰা আহিছে এই চাৰিআলিলৈ গৈছিলো অলপ বজাৰ কৰিবৰ কাৰণে এই তাকে আজিকালি আমাৰ বুঢ়াটো যি প্ৰব্লেম মানে কিবা অসুবিধা আজি অমুকটো মেডিচিন কালিতো অমুকটো মেডিচিন এই নমৰাও হ'ল নিজে হ'ল মানুহটো একদম মোক জ্বলাই মাৰিছে বুঢ়াটো শান্তি নাই পিছে তই ক'লে যাওঁ মই অকণ আহোঁ ওলাই আচ্ছা ঠিক আছে দে নহ'লে আমাৰ বুঢ়াই একদম জ্বলি চেচ হৈ যাব এইখিনি দি থৈ আহ না যা বুঢ়া বুলি ক'লো আপুনি আহিলে কি আনিছে এই দেউতা আহিব বুলি কোৱা নাছিলে জানো তোমাৰ এই তাকে মাছ মাংস অলপ দৈ কিবা কিবি লৈ আহিলোঁ আৰু বাকী মিঠাইখিনি নাপালোঁ মোৰ লগৰ এটাক ফোন কৰি দিছোঁ সি অলপ পিছত দি থৈ যাব চিন্তা নাই তাৰপিছত এইখিনি তুমি যোগাৰ কৰা আৰু এই বুঢ়াটোৰ কাৰণে অলপ মেডিচিন আছিল ন এইখিনি আনি দিলোঁ যা যোগাৰ কৰি দি দিবা না এই বুঢ়াটোৰ কাৰণেও আনিছা ঔষধ পাতি তাকে আৰু কিনো নালাগে আৰু বুঢ়াটো আজি বোলে ঔষধ আজি বোলে ইটো কাইলৈ বোলে সিটো একদম মানে মাথাটো চেচ কৰি দিছে আৰু বাৰু হ'ব যি নহওক তুমি তোমাৰ দেউতাৰ কাৰণে এইখিনি হেৰি কোৱা মিঠাইখিনি কোনে দিব মিঠাইখিনি অৰূপক মই ফোন কৰিছিলোঁ ন সি দি থৈ যাব অলপ তুমি এতিয়া মাছ মাংসখিনি আনিলা দৈ কোনো আনিব লাগিব এই কি দি থৈ যাব অৰূপক নহ'লে মই তুমি অৰূপৰ নাম্বাৰটো আছে নেকি আছে বাৰু মই কৰি দিম এটা ফোন এটা কৰি দিবা দেউতাই দৈ খাই বহুত ভাল পায় এইটো তাকে দেউতাৰ কাৰণে পায়স কোনো বনাম নেকি বনাই দিয়া তুমি যদি ভাল পোৱা তেন্তে পায়স খাই ভাল পায় নহয় দেউতাই বনোৱা একো প্ৰব্লেম নাই বনাম দিয়া ঠিক আছে তুমি এইখিনি যা যোগাৰ কৰা মই অলপ গাটো ধুই লওঁ হা ব'লা এতিয়া মই জন্ম দিয়া বাপেকটো মই বুঢ়াহে হ'লো কাৰণে মাছ মাংস আনিছে দেখিছ মই বুঢ়া মোলে ঔষধ আনিছে বুঢ়া হৈছো কাৰণে ঠিক আছে যে আহিব দৈ লেকে মা মিঠাই আনিছে আকৌ লোকৰ হাতত পঠিয়াই দিব আৰু আমাৰ সেইবিলাকত লোভ নাই তথাপিতো বুঢ়া বুলি ক'ব নালাগিছে নিজৰ ল'ৰাই বুঢ়া বুলি কৈছে আৰু বোৱাৰীয়ে নক'ব আৰু সকলো ঈশ্বৰকে দিছোঁ আৰু দিনতীয়াকৈ পাওঁনে নে ৰাতি থাকিবলগীয়া হয় তাত পৰিস্থিতিটো গৈহে বুজি লওঁ হয় নহয় আচ্ছা তুমি এটা কাম কৰিবা এই গৰু ছাগলীকেইটা সোনকালে লৈ আহিবা আহি পেলাই জেগাই জেগাই বান্ধি থবা হয় নহয় আৰু মই যে এই তাতে ঘাঁহখিনি কাটি থৈছোঁ ঘাঁহখিনি এই গাইজনীক দিবা দিবা আৰু মই যদি আহিব পাৰিলোঁ আহিলোৱে নহ'লে ৰাতিপুৱা গাখীৰ কণ এই যে আমাৰ শুৱলা বাইদেউ তাইকে মাতি আনি গাখীৰকণ খীৰাবা আৰু এই আমাৰ ৰুজনী আছিল যে দুজনী মই সিহঁতক কালিয়ে কৈ দিছোঁ মই ঘৰত নাথাকিম গতিকে গাখীৰকণ তহঁতে লৈ আহিবি দেই হ'ব হেৰি নহয় তাইলে কি দিছা পিঠা কেইটামান বনাই দিছো আকৌ লাডু কেইটামান দিছো তাৰপিছত আকৌ ঘৰৰ শাক খাৱলি কেইটামানো দিছো তাই বৰ ভাল পায় লাই পালেং কেইটামান দিছা দিছো আকৌ এই আলু দুটা যে আছিলে তাই আকৌ মোৱালো ভাল পায় নহয় হয় নহয় তাইনো কম আজলি আছিল আচ্ছা হেৰি নহয় এই শহুৰ কৰিবলৈ অসুখ বুজিছানে গতিকে খা খবৰটো লৈ আহোঁ এই মানুহজন সঁচাই বৰ অমায়িক দিয়ে নহয়নে ভাল লাগে কিবা এটা কথা বতৰা নহয়নে আমাৰ কিবা এটা ঘটুং হ'লে তেখেত আহি পেলাই ওলাই গতিকে মানুহজনক এপাক চাই আহোঁ আচ্ছা মই আহিব পালে আহিছোঁ যদি আহিব কেনেবাকৈ নোৱাৰোঁ গতিকে কাইলৈ আহিম তুমি দৰ্জা খিৰিকীবিলাক ভালকৈ মাৰিবা আৰু এই বিনৈক তাকে মাতি লৈ আহিবা তুমি হেৰি কৰিবা আকৌ নেখুৱাবকে কিবা এটা বনাবা তুমিও খাবা আৰু বিনয়কো দিবা হয় নহয় কিন্তু এটা কথা সাৱধান গৰু ছাগলীকেইটা কিন্তু অকণ চকু ৰাখিবা হ'ব তেতিয়াহ'লে আৰু এই মই চাওঁ বাৰু যদি
আহিব পাৰোতো গুচি আহিলো আৰু যদি আহিব নোৱাৰা যেনে তেনে থাকি ৰাতিপুৱা গুচি হ'ব দিয়া ইমান চিন্তা কৰিব নালাগে তাকে এনেকে আকৌ শহুৰেকো যদি বেয়া পাব পাৰে তৎকাল ভূতকাল গৈ গুচি আহিলে গতিকে এৰাতি থাকি কথা বতৰা সিহঁতক খা খবৰখিনি লৈ পেলাই আহিম হয় নহয় তেখেতলোক মনত পৰি আছে এতিয়া মই আহো ন তাকে তাকে আহিছো দেই তুমি যোৱা হা আহিছো তুমি ইয়াতে আছা এই তোমাক বিচাৰি একে গোটেই ঘৰটো বিচাৰি আছো দেউতাহঁত এতিয়ালৈ আহি নাপালে যে দেউতা সময় হ'ল আহিব লাগিছিল ৰাস্তাত কিবা অসুবিধা হৈছে নেকি ফোন এটা কৰি চাচোন তাকে ফোন এটা কৰি চাব লাগিব বাৰু ঠিক আছে মই ফোন কৰোঁ বাকী চব যোগাৰ হ'লনে অৰূপে আহি মিঠাই দিছিল নে মিঠাই দিলেহি মোৰ ভাতটো বনাই হ'ল কিন্তু দেউতাহে কি হৈছে বা গাড়ী মটৰৰ কথা নহয় তাকেতো এতিয়া মানে ক'ৰবাত ফচি গ'ল নে গাড়ীয়ে পোৱা নাই নে ৰাস্তাত কি হৈছে এতিয়া দেউতাৰো অকণ ঠাণ্ডা এটা হ'ব লাগে ফোন এটা কৰিবলৈ আমালে এই তেতিয়াই ঘৰ পৰা ওলালে এতিয়ালৈকে আমালে ফোন এটা কৰা নাই আহিতো পাব লাগিছিল বাৰু সময়টো হৈ গ'ল বাকী তোমাৰ ৰন্ধা বঢ়া চব অ'কে হ'ল গোটেইখিনি যোগাৰ হৈছে আকৌ আহি পায়সটো অকণ বনাবলৈ আছে পায়স বনাব আছে এতিয়ালৈ বনোৱা নাই কিয় যদি ঘছকে আহিছে শুনা দেউতাই ভাত খাই পেলাইহে পায়স খায় হ'লেও ৰেডি কৰি থৈ দিব লাগে ন দেউতা আহি পাই দেউতাক বহাই থৈ বনাই থাকিলে ভাল নেদেখিব নহয় আকৌ ক'ব যে জোৱাই ঘৰত আহিলো এই ইহঁতে ইমান দেউতা থাকিব নহয় দুদিনমান থাকিব নেকি থাকিলেতো ভালেই বাৰু তুমি এইখিনি ৰেডি কৰাকে বাকী যি আছে বাৰু মই দেউতা এটা খবৰ লওঁ পাৰিলে চাৰিআলিৰ পৰা অলপ ওলাই আহি চাৰিআলিৰ পৰা আহোগে এবাৰ চাই আহি পাইছিল নাই কি বা হ'ল ক'ত কি হ'ল গমেই পোৱা নাই গতিকে তুমি এইখিনি ৰেডি কৰা মই আৰু কিবা লাগিলে কোৱা কিবা লাগিব নেকি দেউতাই পাণ খাই ভাল পায় পাণ তামোল লৈ আহিবা নেকি ঠিক আছে বাৰু মই পাণ লৈ আহো তুমি এইখিনি যোগাৰ কৰা কিন্তু মই মাংস বনাইছো তুমি ৰাতিলৈ আকৌ বেলেগ ব্যৱস্থা কৰিবা একেটা আকৌ মাংসকে খাই ভাল নাপাব দিয়াচোন হ'ব দিয়া ৰাতিলৈ দেউতাই মাছো খাই ভাল পায় কি মাছ খাব এই দেউতাই মানে এই কি কয় ৰৌ মাছ খাই ভাল পায় ৰৌ মাছ ন আচ্ছা হ'ব মই চাওঁ যদি বজাৰত পাওঁ ৰৌ মাছ লৈ আহিম বাৰু এটা ফোনটো কৰা সোনকালে ফোনটো কৰোঁ মই মানে ডাইৰেক্ট চাৰিআলিলৈ যাওঁ তাকেতো চাৰিআলি যাওঁ চাৰিআলি যাই মানে ফোনটো কৰি কৰি চাৰিআলিলৈ গুচি যাওঁ মই তুমি এইখিনি যোগাৰ কৰা তাকেতো মই যাওঁ চাৰিআলিলৈ ফোনটো কৰি কি হ'ল তুমি যোগা পাকঘৰত যোৱা পাকঘৰত কি কি আছে কি নাই এইখিনি যোগাৰ কৰা মই যাওঁ মই আছোঁ ঠিক আছে হা না তুমি পাকঘৰত যোৱা হা ইমান সময় কৰিলে আপুনি মই চাৰিআলি যাবহে লৈছিলো ৰাস্তাত যাম গাড়ী জামত ফচি গলো গতিকে আধা ঘণ্টামান তোমাৰ দেৰি হৈ গ'ল বুজিছানে নকবা চিন্তাত মাৰে কিবা পিঠা পনা কেইটামান দিছে আৰু মাকে জীয়েকৰ ঘৰলৈ তাকে হেৰি নহয় এই দেউতাই গ'লো বিহু কিলো বুঢ়াটো পিছফালে কিবা কাম কৰি আছে আপুনি ৰেষ্ট লওক আপুনি অলপ পিছফালে কিবা কৰি আছে বচোন ধুনীয়াকে ভাত পানী বনাই থৈছো ভৰি হাত ধুই পেলাই খাই গ'ল কি কথা কৈছো কি হ'ল ইটোৱে কৈছো বুঢ়াটো সিটোৱে কৈছো বুঢ়াটো তাৰমানে কি বুজাইছ বাৰু কচোন এইটো কি বুজাইছ কচোন বুঢ়াটো বুঢ়া নকয় কি কওঁ মানুহ থাক কি কথা কৈছো মোৰ জন্ম দিয়া ল'ৰাই মোক বুঢ়া বুলি নক'ব মোৰ জন্ম দিয়া ল'ৰাই মোক বুঢ়া বুলি কয় বুঢ়াইয়ে নক'বনে আৰু এইবিলাক কি শিক্ষা লৈছো কি শিক্ষা লৈছো তুমি যদি তোমাৰ দেউতাক বুঢ়া বুলি কোৱা তই তেতিয়াহ'লে মোক বুঢ়া বুলি কওঁ মইতো বুঢ়া কি এতিয়া কি মই ডেকা হৈ আছো নেকি এতিয়া কি মই ডেকা নেকি লাজ নালাগে তহঁতৰ নিজৰ দেউতাক জন্ম দিয়া দেউতাক তুমি বুঢ়া বুলি কৈছা বুঢ়া বুলি কৈছা এতিয়া কিমান লাজৰ কথা কৈছো কিমান বেয়া কথা কৈছো যেতিয়া তুমি সৰু আছিলা তেতিয়া দেউতাই কিমান কষ্ট কৰিছিলে আৰু মই তোৰ কাৰণে কিমান কষ্ট কৰিছিলো একদম মূৰৰ ঘাম ভৰিত পেলাই তহঁতক ডাঙৰ দীঘল কৰিছিলো তোমাকো তেনেকৈ ডাঙৰ দীঘল কৰিছে এতিয়া বয়স হ'ল কৰিব নোৱাৰা হ'ল আৰু তোমাৰ কাৰণে দেউতাই কি কৰা নাই এতিয়া বয়স হোৱাৰ কাৰণে বুঢ়াটো হ'ল এই শব্দটো তুমি মানে কি ক'ম তোমালোকক মানে তোমালোক শিক্ষিত নোহোৱাটো নহয় মই মানে নকওঁ আৰু এইবিলাক বাহানা এইবিলাক ব্যৱহাৰে মানুহক কেতিয়াও ভাল কৰিব নোৱাৰো মানুহ ভাল হ'বলৈ কিছুমান শিক্ষাৰ প্ৰয়োজন তহঁতে যি শিক্ষা লৈছ সেই শিক্ষাৰ কোনো মূল্য নাই সেইবিলাক ফাইলৰ ভিতৰতে আবদ্ধ হৈ থাকিব বুজিছানে দেউতাক বুঢ়া বুলি কৰ আৰু তই তেওঁক বুজাবহে লাগে তই মানে সহযোগ কৰিছ লাজ নালাগে তহঁতৰ লাজ নালাগে মই ছোৱালী বুলি ক'বলৈ লাজ লাগিছে
লাজ লাগিছে মই এইখন ঘৰত আৰু কেতিয়াও নাথাকো জয় মই আহোঁ কিন্তু মোক বিচাৰি কেতিয়াও তোমালোক নাযাবি আৰু দেউতাক পাহৰি যা চুপ মনে মনে থাক মোক কোৱা আগতে তোৰ দেউতাক দেউতা বুলি ক এই ব্যৱহাৰ শিকিছ এই তহঁতৰ শিষ্টাচাৰ এই তহঁতৰ আধুনিকতা হে এই তহঁতৰ মানসিকতা লাজ নেপোৱা তহঁতে হা জয় কি কৰিছা তোমালোকে কচোন তোমালোকৰ পৰা আদৰ্শ কি ল'ব কি বাৰু কচোন গাঁও সমাজে ল'ৰা ছোৱালী কি ল'ব গতিকে মই পাহৰি যাম নহয় পাহৰিছো মোৰ যি যোৱা আছে বুলি মই আহিলো আজি বিহয় গুচি যাবলগীয়া দেউতা দেউতা আমাৰ বহুত ভুল হ'ল দেউতা আপোনাক আমি এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিলে সঁচাকে আমি আপোনাক বুঢ়া বুলি ক'ব নালাগিছিলে আপুনি আমাৰ দেউতা সদায় দেউতাই হৈ থাকিব মাফ কৰি দিয়ক আমি বুজাই নাছিলো সঁচাকে আমি বুজাই নাছিলো you